गीता पाटिल जिंदाबाद 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 बीजेपी जिंदाबाद 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 ইয়াতে দহখন ৱাৰ্ডৰ প্ৰতিগৰাকী ৱাৰ্ড সদস্যালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে যি ঐতিহাসিক ৰায় প্ৰদান কৰি আজি গীতাক চেৰপাই পঞ্চায়তৰ সভাপতি পদৰ কাৰণে মনোনীত কৰিলে, তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে আমি ক'বই লাগিব কিছুমান মানুহৰ নাম। প্ৰথমতে সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ভুৱন গাম, দীপক গোস্বামী আৰু ভাৰতীয় জনতা পাৰ্টি মাজুলী জিলা সমিতিৰ প্ৰতিজন কৰ্মকৰ্তা আৰু সন্মিলিত গণশক্তি অসমৰ প্ৰতিজন কৰ্মকৰ্তালৈ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ আগন্তুক দিনত পঞ্চায়তৰ কামখিনি গীতাই সকলো ধৰণৰ কৰ্মকৰ্তাৰ লগত আলোচনাৰ মাধ্যমেৰে উন্নয়নমুখী কামকেইটা কৰিব বুলি আমি আশাবাদী। পঞ্চায়তৰ কাৰণে এটা শুভ দিন বুলি ক'ব লাগিব। আমি সকলোৱে আজি জয়যুক্ত হৈছোঁ। আমাৰ 10টা ৱাৰ্ডৰ পৰা আমাৰ সভানেত্ৰী হিচাপে আমাৰ গীতা পাটিক আমাৰ নিৰ্বাচন কৰা হৈছে আৰু লগতে ভাইচ প্ৰেচিডেণ্ট হিচাপে ডিম্পী পাটিক নিৰ্বাচন কৰিছে। আৰু আমি অতিকৈ সুখী আৰু আনন্দিত এটা দিন বুলি ক'ব লাগিব। আৰু বহু প্ৰত্যাশাৰ মাজত আজি এই দিনটোত আমি উপনীত হ'বলৈ পাই সঁচাকৈ সুখী অনুভৱ কৰিছোঁ। লগতে আমি ভাৰতীয় জনতা পাৰ্টীৰ মাজুলী জিলাৰ বিধায়ক মহোদয় আৰু আমাৰ জিলা সভাপতি মহোদয়, মণ্ডল বিষয়ববীয়াসকল আৰু সন্মিলিত গণশক্তি আৰু সমূহ কৰ্মকৰ্তা আজি আমাৰ এই দিনটোলৈ যিখিনি কষ্ট কৰিলে তাৰ কাৰণে সমূহ আমাৰ 9টা ৱাৰ্ডৰ সদস্যসকলক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ এই সভানেত্ৰী হিচাপে ৰাইজৰ সেৱা আগবঢ়াই যাব বুলি আমাৰ দৃঢ় বিশ্বাস আছে আৰু সদায় সমাজৰ হৈ আৰু দুখীয়া ৰাইজৰ হৈ কাম কৰি যোৱাৰ এটা প্ৰতিশ্ৰুতিয়ে আজি সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে। সদায় ৰাইজৰ লগত থাকিব আৰু ৰাইজৰ হৈ কাম কৰি যাব বুলি আমি ধন্যবাদ জনাইছোঁ। লগতে আজি মিডিয়া গোষ্ঠীসমূহ বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই শুভক্ষণত আহি আপোনালোকে ইয়াত উপস্থিত হোৱাৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া হিচাপে আপোনালোকলৈও ধন্যবাদ জনাইছোঁ আৰু সদায় ৰাইজৰ হৈ কাম কৰি যোৱাৰ এটা প্ৰতিশ্ৰুতি দিছোঁ। আৰু অনাগত দিনত গীতা পাৰ্টীৰ লগতে সমূহ আমাৰ ৱাৰ্ড সদস্যসকল আৰু কৰ্মকৰ্তাসকল একগোট হৈ ৰাইজৰ হৈ কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পাৰ্টীৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। ৰাইজে মোক বহুত মৰম আৰু আশীৰ্বাদ দিছে, সেইকাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। মই ৰাইজৰ হকে কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। মই ৰাইজৰ হকে কাম কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। ধন্যবাদ। আজি বহুত সুখী অনুভৱ কৰিছোঁ। ৰাইজৰ হকে কাম কৰিবলৈ আগবাঢ়ি ওলাই আহিছোঁ। আপুনি কোন দলৰ পৰা ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পাৰ্টিৰ পৰা জয় হৈছোঁ।